অসম চৰকাৰৰ কেবিনেটে শেহতীয়াভাৱে 9 তাৰিখ 3 মাহ 2025 তাৰিখে যি এক সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসমৰ চৰাঞ্চলত বসবাস কৰা ছাত্ৰ ছাত্ৰীসকলৰ MBBSৰ কোটা বাতিল কৰাৰ কাৰণে যি এক সিদ্ধান্ত গ্ৰহণ কৰিছে এনে সিদ্ধান্তক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ তৰফৰ পৰা আমি ধিক্কাৰ ও গৰিহণা জনাইছো। যি সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা বিজেপি চৰকাৰে দম্ভালি মাৰি কৈ থাকে অসমৰ সংখ্যালঘু অঞ্চলৰ কথা, অসমৰ চৰাঞ্চলৰ কথা, যে অসমৰ সংখ্যালঘুসকল ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে, মূল্য বনাব নালাগে, আৰু সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি চৰকাৰে MBBSৰ এই সামান্যতম 4টা কোটা বাতিল কৰি দি যিয়ে চৰম সাম্প্ৰদায়িকতাৰ নিদৰ্শন দেখুৱালে এনে কৰি অসমৰ চৰাঞ্চল তথা পিছপৰা অঞ্চলৰ লগত চৰম অন্যায় কৰিছে অসমৰ বিজেপি চৰকাৰে। গতিকে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছুৱে আমি চৰকাৰক আমি দাবী জনাইছো, চৰকাৰক আমি আহ্বান জনাও যে এই সিদ্ধান্তক পুনৰ বিবেচনা কৰক আৰু 4খন আসনৰ পৰিৱৰ্তে 20খন আসন চৰাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আপোনালোকে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক। আপুনি অসমৰ মুখ্যমন্ত্ৰী, চৰাঞ্চলৰ মুখ্যমন্ত্ৰী, চহৰ অঞ্চলৰ মুখ্যমন্ত্ৰী আপুনি, গতিকে অকল চহৰ অঞ্চলক আগুৱাই লৈ যাব, চহৰ অঞ্চলক পিছ পেলাই ৰাখিব তেনেকুৱা আপুনি কৰিব নাপায়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি সকলোৰে মুখ্যমন্ত্ৰী, সকলোৰে লগত সমন্বয়ন সমবিকাশ কৰাৰ কাৰণে আপুনি সদায় কাম কৰিব লাগিব। আপুনি মুখ্যমন্ত্ৰীৰ যি মৰ্যাদা হে আপুনি ৰক্ষা কৰিব লাগিব। আপুনি পাহৰি যাব নালাগে যে আপুনি সেই চহৰৰ মুখ্যমন্ত্ৰী নহয়, আপুনি অকল টাউনৰ মুখ্যমন্ত্ৰী। যদি এনেকুৱা আপুনি ভাবিছে তেনেহ'লে চৰম অন্যায়। কাৰণ আপোনালোকে মাদ্ৰাছা ভঙাৰ সময়ত কৈছিল যে মূল্য বনাব নালাগে, অসমৰ সংখ্যালঘু মানুহসকলক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে। আজি চৰাঞ্চলত বিশেষকৈ সংখ্যালঘু মুছলমানসকল বসবাস কৰাৰ কাৰণে আপুনি এনেকুৱা জনবিৰোধী তথা পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যি এক সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তক আমি ধিক্কাৰ জনাইছো। এনেকুৱা সিদ্ধান্ত অচিৰেই বাতিল কৰি চৰাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে MBBS হওক বা অন্যান্য উচ্চ শিক্ষাৰ কাৰণেই হওক আসন সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথাই অসম কেতিয়াও আগবাঢ়ি নাযায়। আপোনাৰ যি সপোন যে ভাৰতবৰ্ষৰ ভিতৰত অসমক 5খন ৰাজ্যৰ ভিতৰত আপুনি প্ৰতিষ্ঠিত কৰিব বিচাৰে আৰু যদি আপুনি চৰাঞ্চলক যদি উন্নয়ন নকৰে, কেৱল চহৰ অঞ্চলৰ উন্নয়নে কিন্তু ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অসম কেতিয়াও আহিব নোৱাৰে। গতিকে কোনো মানুহৰ লগত, কোনো অঞ্চলৰ লগত, পিছপৰা জাতিৰ লগত ভেদভাৱ নকৰি, পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত ভেদভাৱ নকৰি সকলোকে সম উন্নয়ন কৰাৰ স্বাৰ্থত আপোনাৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তক বাতিল কৰি চৰাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে MBBSৰ কাৰণে 20খন আসন সংৰক্ষণ কৰাৰ কাৰণে আমি আপোনাক আহ্বান জনাইছো।